আজি দুদিনমান আগতে ফেচবুকটো চাই থাকোঁতে হঠাৎ এটা পোষ্ট দেখিলোঁ যে কোনোবা মুস্তাফিজুৰ ৰহমানে হেনো জুবিনদাৰ মায়াবিনী গানটোৰ কপিৰাইট লৈছে, ৰয়েলটি লৈছে। আৰু সি হেনো জুবিনদাৰ প্ৰায় সকলোখিনি গানৰ ৰয়েলটি ল'বলৈ, কপিৰাইট ল'বলৈ চেষ্টা কৰি আছে। আৰু লিখিছে যে তাৰ পৰা যিমান ৰেভিনিউ জেনেৰেট হ'ব সেইখিনি গৰিমা বৌলৈ আগবঢ়াব। এতিয়া কথাটো হ'ল মুস্তাফিজুৰ ৰহমান কোন হয় জুবিনদাৰ মায়াবিনী গানৰ কপিৰাইট ল'বলৈ? তাৰ কি মিউজিক প্ৰডাকশ্যন হাউচ আছে? সি কি মিউজিক প্ৰডিউচাৰ নে কোন হয়? সি এটা কণ্টেণ্ট ক্ৰিয়েটৰ। এনেকুৱা মুস্তাফিজুৰ ৰহমান বহুত ওলাব এতিয়া অসমত, বহুত ওলাব যে জুবিনদাৰ গানৰ কপিৰাইট ল'ম, ৰয়েলটি ল'ম আৰু তাৰ পৰা যিমান ৰেভিনিউ ওলাব গৰিমা বৌলৈ আগবঢ়াম, এনেকুৱা বহুত ওলাব। গতিকে অসম চৰকাৰৰ যি ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আছে তেওঁলোকলৈ মোৰ এটাই অনুৰোধ, বা অসমত যিমান ডাঙৰ ডাঙৰ মিউজিক প্ৰডাকশ্যন হাউচবিলাক আছে, ৰাজ মিউজিক প্ৰডাকশ্যন হওক বা জোনাক মিউজিক প্ৰডাকশ্যন হওক, ছাৰ ক্ৰিয়েশ্যন ৰিডম হাউচ হওক, কোলাহল ৰেকৰ্ডছ হওক, তেওঁলোকলৈ বা অসমৰ শিল্পীসকলৈ এটাই অনুৰোধ যে আপোনালোকে এনেকুৱা এটা কাম কৰক যে জুবিনদাৰ যিমান গান আছে সেই গানবোৰৰ ৰয়েলটি, কপিৰাইট অকল গৰিমা বৌ বা পামী বাই পায়। বা আপোনালোকে এনেকুৱা এখন এগ্ৰিমেণ্ট কৰক যে জুবিনদাৰ গানসমূহৰ কপিৰাইট, ৰয়েলটি গৰিমা বৌ বা পামী বাই বা জুবিনদাৰ পৰিয়ালবৰ্গই পায়। ঠিক আছে। আৰু মই ভাবোঁ এইটো কাম কৰিলেহে গৰিমা বৌয়ে, জুবিনদাৰ যি সপোন, সেই সপোনবোৰ গৰিমা বৌয়ে আগলৈ আৰু আগলৈ আগবঢ়াবলৈ সুযোগ পাব বা আগলৈ আগবঢ়াই লৈ যাব পাৰিব। কথাখিনি এইখিনিয়ে আছিল। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। জয় জুবিন দা।